আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া অকাল বিয়োগে আজি সমগ্ৰ ৰাজ্যখনৰ জনতাক মনত আজি বেদনা দিছে, বেজাৰ দিছে। আমি সকলোৱে মৰ্মাহত হৈছোঁ। এগৰাকী মহান নেতা আমি ৰাজ্যবাসীয়ে হেৰুৱালোঁ। তেখেতৰ গোটেই জীৱন তেখেতে দেশৰ জনগণৰ স্বাৰ্থত সততা নিষ্ঠাৰে কাম কৰি গ'ল, এটা শক্তিশালী মূল্যবোধৰ আদৰ্শ প্ৰতিষ্ঠা কৰি গ'ল। আৰু মই ব্যক্তিগতভাৱে এগৰাকী পিতৃক হেৰুৱাৰ দৰে অৱস্থা হৈছে, কাৰণ তেখেতে প্ৰতিটো মুহূৰ্ততে আমাক দেশৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰাৰ নিমিত্তে পৰামৰ্শ দিছিল, আন্তৰিকতাৰে দিছিল, অত্যন্ত আন্তৰিকতাৰে দিছিল। আৰু পিতৃয়ে যেনেদৰে পুত্ৰক আদেশ দিয়ে মৰমত, সেই তেখেতে তেনেধৰণে আদেশো আমাক দিছিল মাজে সময়ে। গতিকে সেইখিনি মৰম চেনেহৰ পৰা আমি বঞ্চিত হ'লোঁ। আজি ঈশ্বৰৰ ইচ্ছাত তেখেতে আমাক এৰি গুচি গ'ল, কিন্তু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শোকসন্তপ্ত পৰিয়ালৰ সকলো সদস্যক মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আজিৰ পৰা 3 দিন ধৰি ৰাজ্যিক শোক আমি পালন কৰিম। আৰু ইতিমধ্যে আপোনালোকে দেখিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে, আৰু আমি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো উপস্থিত থাকিম। আজি এই মুহূৰ্তত মই পুনৰবাৰ অত্যন্ত ভক্তিভাৱেৰে শ্ৰদ্ধা সহকাৰে গগৈ ডাঙৰীয়ালৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু প্ৰণাম জনাইছোঁ। মই শপত লোৱাৰ প্ৰাক মুহূৰ্তত তেখেতৰ ঘৰলৈ গৈছিলোঁ। মই কৈছিলোঁ যে গগৈ দা, আপুনি আশীৰ্বাদ দিয়ক, আপুনি গাইড কৰিব লাগিব। আমাৰ ৰাজ্য পৰিচালনা কৰাৰ অভিজ্ঞতা নাই, কিন্তু আপুনি সকলো সময়তে অভিভাৱকৰ দৰে দিহা পৰামৰ্শ দিব লাগিব। গগৈ দাই তেতিয়া লগে লগে কৈছিল, তুমি চিন্তাই নকৰিবা, কিন্তু তুমি ৰাজ্যখনৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজক আন্তৰিকতাৰে নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱা, সকলো সময়তে আমি তোমাৰ লগত থাকিম। তেনেধৰণে মৰম যাচিছিল, আন্তৰিকতাৰে তেখেতে আমাক উৎসাহিত কৰিছিল। কিছুদিনৰ আগতে তেখেতক দেখা কৰিবলৈ আহিছিলোঁ, আৰু সেই সময়ত তেখেতে মোক হাঁহি হাঁহি ধন্যবাদ দিছিল, কৈছিল যে মই ভালে আছোঁ, তুমি চিন্তা নকৰিবা, আৰু তোমালোকে যিবিলাক মোক যেনেধৰণে যত্ন লৈছা মই খুব ভাল পাইছোঁ, তোমালোকক আশীৰ্বাদ দিছোঁ, এইখিনি কথাও কৈছোঁ।